বোকাজানেন আসাম ভইচৰ দৰ্শকলৈ স্বাগতম জনাই এক গুৰুত্বপূৰ্ণ বাতৰিলৈ আমি উপস্থিত হৈছোঁ। ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদী ধৰ্মঘট। নগাঁৱত আমচুৰ শতাধিক কৰ্মীৰ অৱস্থান ধৰ্মঘট। 6 দফীয়া দাবীত আমচুৰ অৱস্থান ধৰ্মঘট। স্মাৰ্ট মিটাৰ বন্ধ কৰি মূল্যবৃদ্ধি হ্ৰাস কৰাৰ আদি দাবী আমচুৰ। স্মাৰ্ট মিটাৰ বন্ধ কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক। নগাঁৱত আমচুৰ 6 ঘণ্টীয়া ধৰ্মঘট পালন কৰা হয়। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ নগাঁও জিলা সমিতিৰ উদ্যোগত 6 দফীয়া দাবীৰে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিবলগীয়া হৈছে। আৰু এইটো কেৱল মাত্ৰ নগাঁৱতে নহয়, আজি গোটেই অসমত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আজি আমি এই 6 দফীয়া দাবী আজি জিলা উপায়ুক্ত মহকুমাধিপতিৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। আমাৰ দাবীসমূহ চাওক, আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে যি জ্বলাকলা খুৱাইছে, অত্যাধিক মাচুল আদায় কৰাৰ এয়া এটা ফন্দি। এয়া চৰকাৰে ব্ৰিটিছৰ ৰুল প্ৰয়োগ কৰিছে। আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে জনতাক আজি শেষ কৰিব বিচাৰিছে। জনতাৰ পকেট খালী কৰি আজি জনতাক আজি ৰাজপথৰ ভিখাৰী বনাই দিব বিচাৰিছে। আজি যি জনতাই আজি 500,000 টকাৰ ভিতৰত বিল আদায় কৰিছিলে, এই স্মাৰ্ট মিটাৰ নামৰ এটা পৰিৱৰ্তনকামী, এটা ভুৱা পৰিৱৰ্তনকামী চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে হাজাৰ 10, 15, 20, 50,000লৈকে বিল আদায় কৰি আছে। গতিকে ঘোৰ অন্যায় হৈছে। আমচি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো। আমি কৈছো যে এই স্মাৰ্ট মিটাৰ আমাক নালাগে। ইমান স্মাৰ্ট আমি হবলৈ নাই। আমাৰ পকেট যেতিয়া খালী হৈ যাব, আমি যেতিয়া পৰিয়াল ভৰণ পোষণ দিব নোৱাৰিম, এইবিলাক স্মাৰ্ট মিটাৰ প্ৰয়োজন নাই। আমাৰ পূৰ্বৰ মিটাৰ আমাৰ ভাল আছিলে। চৰকাৰে আজি এই স্মাৰ্ট মিটাৰ বুলি নহয়, আজি প্ৰতিটো বিভাগ আজি তেওঁলোক ব্যৰ্থ হৈছে, মূল্য বৃদ্ধি কৰিছে, টোল টেক্স লৈছে বেছিকে। চৰকাৰক আমি কৈছো যে এই দাবীসমূহ আপোনালোকে সোনকালে আমাৰ দাবীসমূহৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক। আজি বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰে, চলাহী কথা কয়। আজি ঝাৰখণ্ড বিহাৰে আজি কৰোৰ টকা লৈ যায়। আজি অসমৰ কাৰণে কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিয়ে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি লাজ পাব লাগে। আপুনি অকৰ্মণ্য, আপুনি বিফল মুখ্যমন্ত্ৰী। আপুনি কেৱল মাত্ৰ এটাই বুজি পায়, আপোনাৰ গাদীখন সুৰক্ষিত কৰাৰ কাৰণে আপুনি অসমৰ যি ভাতৃত্ববোধৰ যি জনতা, আজি যি একতাৰে চলা যি সমন্বয়ৰ জনতা, সেই জনতাক আপুনি ভাগ কৰাৰ কাৰণে হিন্দু, মুছলমান, মাদ্ৰাছা, জিহাদ ইত্যাদি কথা কয়। গতিকে এইবিলাক কথা বন্ধ কৰক। আজি এজনে অকৰ্মণ্য মন্ত্ৰী নন্দিতা কালুচাক আপুনি এই দায়িত্ব দি থৈছে। গতিকে এই মন্ত্ৰীকটো মানে চিনি নাপায়। এই নন্দিতা কালুচা নামৰ কোনোবা অসমৰ যে বিভাগীয় মন্ত্ৰী আছে, এই কথাটো অসমৰ ৰাইজে পাহৰিব লৈছে। ক'ত আছে মন্ত্ৰী? গতিকে জনতাক আপুনি ভুৱা আশ্বাস দি জনতাৰ সমস্যাৰ প্ৰতি পিঠি দি পেলাই আপুনি গাদী সুৰক্ষিত কৰিব বিচাৰিছে। ইয়াক অসমৰ জনতা কেতিয়াও মানি নলয়। আজি গোটেই অসমৰ জনতা জাগ্ৰত হৈছে। আজি জাহাংগীৰ আলমক নৃশংসভাৱে হত্যা কৰা হৈছে। আমি অনুৰোধ বিনোধ কৰিছো, সংবাদ মাধ্যম তথা স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছো, আপোনালোকে গুৰুত্ব প্ৰদান কৰি থকা নাই। গৰাখহনীয়াত সৰ্বশান্ত হৈছে, ভূমি মাটি ভেটি হেৰুৱাইছে, সেই মানুহখিনি সংস্থাপন দিব লাগিব। আজি এই উচ্ছেদৰ জৰিয়তে আপুনি জনতাক আজি ৰাজপথৰ তলত, আজি মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰাইছে। এই মৌলিক অধিকাৰ আপুনি খৰ্ব কৰিছে। গতিকে সেই মানুহখিনিক, ভূমিহীন ভেটিহীন মানুহখিনিক আপুনি সংস্থাপন দিব লাগিব। আপুনি সেই মানুহখিনিক দায়িত্ব ল'ব লাগিব। গতিকে এই 6 দফীয়া দাবী আমাৰ আছে। এই দাবীসমূহ লৈ আজি আমি অৱস্থান ধৰ্মঘট কৰিছো। অহা 12 ছেপ্টেম্বৰ তাৰিখে আমি দিল্লী যন্তৰ মন্তৰত আমি আন্দোলন কৰিম। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই নগাঁৱৰ পৰা আহ্বান জনাইছো, আপুনি অতি শীঘ্ৰে এই দাবীসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। এই দাবীসমূহ সমাধানৰ কাৰণে আপুনি চেষ্টা কৰক। আপুনি অযথাই অসমৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ কাৰণে যিবিলাক সাম্প্ৰদায়িক কথা বাৰ্তা কৈছে, এইবিলাক কথা বাৰ্তা বন্ধ কৰি একতাৰে আমাক থাকিব দিয়ক। আমি শান্তিৰে থাকিব বিচাৰো, আমি সমস্যা মুক্ত হিচাপে থাকিব বিচাৰো, আমি অসমখনক ভাললৈ আগবঢ়াই লৈ যাব বিচাৰো। কেৱল মাত্ৰ আপুনি অসমক ভাল পায়, এয়া কেতিয়াও সম্ভৱ নহয়। আমি কিন্তু আপোনাতকে কম গুণে অসম প্ৰেমী নহয়। আমি এই দেশৰ বাসিন্দা, গণতান্ত্ৰিক দেশত আমি সংবিধানত বিশ্বাসী, আমাৰ অধিকাৰলৈ আমি জীয়াই থাকিব বিচাৰো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আমি আহ্বান জনাইছো, আপুনি এই সমস্যাসমূহ সমাধান কৰি অতি শীঘ্ৰে জনতাক আপুনি সমস্যাৰ পৰা মুক্ত কৰাৰ কাৰণে আহ্বান জনাইছো।